ফাইনেলি আজি আমাৰ কুলুৰ পাৰ্টি আহি গ'ল আৰু আমি এতিয়া তাতে গৈ আছোঁ আৰু আপোনালোকক দেখুৱাম কেনেকুৱা কি আয়োজন চলি আছে। ভিডিঅ'টো চাই থাকিব। আৰু আমি এতিয়া আহিলোঁ আৰু এনেকৈ কইনা বহোৱাৰ কাৰণে ধুনীয়াকৈ সজাই ৰাখিছে আৰু এনেকৈ চেয়াৰবিলাক পাৰি থৈছে ধুনীয়াকৈ আৰু এইফালে খোৱাৰ কাৰণে ডাইনিং টেবুলবিলাক পাৰিছে খুব ধুনীয়াকৈ ডিচিপ্লিনকৈ আৰু ইয়াতে খোৱা লোৱা কৰা হ'ব। আৰু ইয়াত এনেকৈ ৰন্ধা বঢ়া কৰি আছে ৰান্ধনীয়ে আৰু আমাৰ ইয়াক কইনাজনী সজোৱাত লাগি গ'ল। এয়া কইনাৰ মেকআপ কৰি আছে। তাৰপিছত আৰু মোক ক'লে যে ৰান্ধনীবিলাকক চাহ দিব লাগে। এয়া মই চাহ বনাই আনিলোঁ আৰু এইজন হৈছে আলহীত আৰু তেওঁৰ ঘৰ হৈছে আৰু এয়া হৈছে আমাৰ কইনাৰ ফাইনেল লুক আৰু কইনা এতিয়া বহিছে আৰু আলহীও আহিব আৰম্ভ হৈছে আৰু চাওকচোন কইনাজনী কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু খোৱাহে কাম আমি অকলে এনেকৈ ভাত খাই আছোঁ আৰু এইখন হৈছে ভাতৰ থালি আৰু ধুনীয়া হৈছিল খানাবিলাক। এতিয়া আমি ভাত খাই আছোঁ। আৰু এয়া হৈছে ৰাতিৰ পৰিৱেশ। এনেকৈ আগফালৰ ছাইডটো আপোনালোকক অলপমান দেখুৱালোঁ আৰু এনেকৈ এইফালেৰে ভিতৰত সোমাব লাগে। এয়া হৈছে ৰাতিৰ পৰিৱেশ। এতিয়া আৰু বেছি মানুহ নাই, এজন দুজনকৈ আহি আছে। আৰু এইখিনিয়ে আছিল ভিডিঅ'টো। এয়া ৰাতিৰ পৰিৱেশ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।